নমস্কাৰ মই মোহিন আলম বৰবুয়ে স্বাগতম জনাইছোঁ বয়েজ অফ ডেমক্ৰেচিলৈ। আজি আমি বয়েজ অফ ডেমক্ৰেচিৰ সমূহ দৰ্শকৰ বাবে লৈ আহিছোঁ অনেক গুৰুত্বপূৰ্ণ খবৰ। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ মূল্যাংকন পদ্ধতিক লৈ অসন্তুষ্ট অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সাক্ষাৎ কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰেনুজ পেগু। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু শিক্ষামন্ত্ৰীৰ মাজত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠক। এই বৈঠকত দুটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় AJYCPয়ে। শিক্ষামন্ত্ৰীক এই ছাত্ৰ সংগঠনটোৰ দাবী হয় শীঘ্ৰেই পৰীক্ষা অনুষ্ঠিত কৰক, অন্যথা নতুন মূল্যাংকন পদ্ধতিত লাভ কৰা মাৰ্কশ্বিট সকলো পৰীক্ষাৰ বাবে বৈধ বুলি গণ্য কৰা হওক। AJYCPৰ এই দাবীৰ প্ৰতি শিক্ষামন্ত্ৰী ডক্টৰ ৰেনুজ পেগুৱে সহমৰ্মিতাৰ বিবেচনা আচাৰি দিয়ে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা কথা স্পষ্টভাৱে কৈ দিছোঁ যে মাৰ্কশ্বিট যদি স্পেচিয়েলি যিখন এতিয়া আপোনালোকে দিব সেইখন সকলোতে প্ৰযোজ্য হ'ব লাগিব। সেইখন টেট শিক্ষকৰ কাৰণেও প্ৰযোজ্য হ'ব লাগিব বা ৰাজ্য চৰকাৰৰ আন যিবিলাক চাকৰি তাৰ কাৰণেও প্ৰযোজ্য হ'ব লাগিব বা UGCৰ যিবিলাক চাকৰি মহাবিদ্যালয় বা বিশ্ববিদ্যালয় তাৰ কাৰণেও প্ৰযোজ্য হ'ব। আমি এই কথাও কৈছোঁ যে যোৱাকালি শিক্ষামন্ত্ৰী ডাঙৰীয়াই যি কথা কৈছে বা মুখ্যমন্ত্ৰীগৰাকীয়ে যি কথা কৈছে যে 100 নম্বৰ পৰ্যন্ত নম্বৰ পাব, তেনেধৰণে নেপাবলগীয়া ছাত্ৰক নম্বৰ দিয়াটো কিন্তু আমি বিচৰা নাই। প্ৰকৃতাৰ্থত যিগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে পৰীক্ষা দিয়াৰ অৱস্থাত যি নম্বৰ পালেহেঁতেন তেনে সমপৰ্যায়ৰ নম্বৰ দিবৰ কাৰণেহে এটা সূত্ৰ